নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ হৈ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভাত ৱাকফ সংশোধনী বিধেয়কৰ বিতৰ্কৰ বাবেই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত প্ৰদান কৰা ভাষণটো লজ্জাজনক বুলি মন্তব্য কৰিছে শৰ্মাই। মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে গৌৰৱ গগৈৰ ভাষণৰ কথা উল্লেখ কৰি কয় যে গৌৰৱ গগৈয়ে মুছলমান সমাজক ৰাজপথত নামাজ পঢ়িবলৈ অনুমতি দিয়াৰ দাবী জনাইছে। অসমৰ মুছলমান মানুহে কেতিয়াও ৰাজপথত নামাজ পঢ়িবলৈ বিচৰা নাই। গৌৰৱ গগৈয়ে ভাষণটো প্ৰদান কৰাৰ পিছত মোলৈ অসংখ্য ফোন আহিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু শৰ্মাই কৈছে, মই লজ্জিত অনুভৱ কৰিছোঁ, সেইবাবে সমগ্ৰ দেশবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আন এটা খবৰ, মুছলমানসকল দেশৰ নাগৰিক নহয় নেকি? আমাৰ ঘৰেই নহয়, আমাৰ কবৰস্থানো উচ্ছেদ কৰিছে এইখন বিজেপি চৰকাৰে। ৰাজ্যসভাত গৰজি উঠিছে কংগ্ৰেছৰ সাংসদগৰাকী। মুছলমানক অন্তত কবৰত শান্তিৰে শুবলৈ দিয়ক বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদে। পৰৱৰ্তী খবৰ, চৰকাৰী চিকিৎসালয় মেডিকেল কলেজত পাব এতিয়াৰ পৰা বিনামূলীয়াকৈ ঔষধ যোগানৰ বাবে অসম চৰকাৰে 190 কোটি টকা অনুমোদন জনাইছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে। এতিয়াৰ পৰা চিকিৎসালয়ত মেডিকেল কলেজত পাব বিনামূলীয়াকৈ ঔষধ। আন এটা খবৰ, মন্ত্ৰী পীযুষ হাজৰিকাৰ খুৱে বাৱে কেৱল চিণ্ডিকেটৰ মায়াজাল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকা আৰু ৰহিম জিব্ৰানৰ কয়লা চিণ্ডিকেট কেতিয়া খতম কৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মই দিলৱাৰ হুছেইন মজুমদাৰ আৰু মহবুবুল হকৰ দৰে মানুহক খতম কৰি এতিয়া কংগ্ৰেছে প্ৰশ্ন কৰিছে যে তেওঁলোকক খতম কৰাৰ পূৰ্বে যিসকলে অসমত চিণ্ডিকেট ৰাজ চলাইছে, মন্ত্ৰী পীযুষ হাজৰিকাৰ দৰে মন্ত্ৰীয়ে, কেবিনেট মন্ত্ৰীয়ে যেতিয়া ৰাজ্যত চিণ্ডিকেট ৰাজৰ মায়াজাল পাতিছে, তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকক কেতিয়া খতম কৰিব, সেই প্ৰশ্ন কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে। আন এটা খবৰ, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপ অসমত খোখনীয়া। জিএমচিৰ আপৰ একমাত্ৰ পাৰিষদ মাছুমা বেগমৰ পদত্যাগ। আপ অসমৰ মহিলা কোষৰ সভানেত্ৰী পদত আছিল মাছুমা। আপ অসমৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মাছুমা বেগমে। আন এটা খবৰ, আজিৰ দিনত নামাজ পঢ়িলেও গ্ৰেপ্তাৰ কৰে চৰকাৰে। সংখ্যালঘুৱে মেডিকেল কলেজত নামভৰ্তি কৰিলে নিট জেহাদ আৰম্ভ কৰে। ৱাকফ সংশোধনী বিধেয়কক লৈ গৰজি উঠিছে আমছুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনে কৈছে, এতিয়া সংখ্যালঘু মুছলমানৰ বিপদ বাঢ়িছে বিজেপিৰ শাসনকালত। বিজেপি চৰকাৰে যিফালে সংখ্যালঘু মুছলমান আছে, সেইফালেই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। বিজেপি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি সংখ্যালঘু নিৰ্যাতিত মুছলমানসকলকে টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, আকৌ চলিছে প্ৰশাসনৰ বুলডোজাৰ। সোণাপুৰৰ কচুতলিত পুনৰ চলিল উচ্ছেদ অভিযান। বুলডোজাৰেৰে চলোৱা হৈছে উচ্ছেদ। কিছুদিন পূৰ্বে সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে। কিছু মানুহ তাতেই থাকিবলৈ আৰম্ভ কৰাৰ পাছতেই পুনৰ প্ৰশাসনে চলাইছে কচুতলিত উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, ছট পূজাক লৈ সৃষ্টি হোৱা সংঘাত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। তিনিচুকীয়াত অসমীয়া আৰু হিন্দীভাষীৰ মাজত হোৱা সংঘাতক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খুবেই চিন্তিত। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে, এইখন নতুন অসম, সৰু সৰু কথাক লৈ সংঘাত হোৱা উচিত নহয়। দুয়োটা সম্প্ৰদায়ক মিলা প্ৰীতিৰে থাকিবলৈ কৰজোৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, 199খন দেশৰ ভিতৰত 148 নম্বৰত ভাৰতৰ পাছপোৰ্টৰ স্থান। পূৰ্বে 147 নম্বৰ স্থানত আছিল ভাৰত। 147ৰ পৰা অৱনমিত হৈ 148 নম্বৰ স্থানলৈ আহিল আমাৰ ভাৰত।
ভাৰতৰ পাছপোৰ্টৰ স্থান এতিয়া একেবাৰে তলৰ স্থানত আহি পৰিছে। 199খন দেশৰ ভিতৰত 148 নম্বৰত আছে ভাৰতৰ পাছপোৰ্টৰ স্থান। আন এটা খবৰ, আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখত কলা কাপোৰ বান্ধি ৱাকফ বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰেজল কৰিম চৰকাৰে। আমছুৱে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুছলমানৰ চাৰিওফালৰ পৰা অধিকাৰ শেষ কৰিব বিচাৰিছে। মছজিদ, মাদ্ৰাছা, কবৰস্থান সকলো ফালৰ পৰাই তেওঁলোকে মুছলমানৰ ওপৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। আজি ৰেজল কৰিম চৰকাৰে কৈছে যে এই ৱাকফ বিধেয়ক বাতিল কৰিব লাগে। প্ৰথমে লোকসভাত, তাৰ পাছত ৰাজ্যসভাত ৱাকফ বিধেয়কখন কাৰ্যকৰী কৰিছে, গৃহীত কৰিছে বিজেপি চৰকাৰখনে। গৃহীত কৰাৰ মূল কাৰণেই হৈছে মুছলমানৰ নামত থকা সম্পত্তিসমূহ বিজেপিয়ে চৰকাৰৰ নামত কৰিছে। এতিয়া যিকোনো মুহূৰ্তত প্ৰয়োজন হ'লেই মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ মাটি চৰকাৰে নিজৰ মতে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াক কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমছুৰ সভাপতি ৰেজল কৰিম চৰকাৰে কৈছে ৱাকফৰ মাটি ৱাকফ বোৰ্ডেই পৰিচালনা কৰিব লাগে। ইয়াত তৃতীয় পক্ষ আহি চৰকাৰখনে দেশখনত হিন্দু মুছলমানৰ নামত বিভাজন আৰম্ভ কৰিছে। আন এটা খবৰ, অন্ত পৰিল জল্পনা কল্পনাৰ। বাংলাদেশৰ ক্ষমতা সলনিৰ পিছত প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ডক্টৰ মোহাম্মদ ইউনুছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিছে। বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে সম্প্ৰীতি বেংককত আছে দুয়োখন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বী। সন্মিলনত দুয়োজনে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰাও দেখা পোৱা গৈছে। শুকুৰবাৰে পুৱা দুয়োৰে মাজত বৈঠক হোৱা দেখা গৈছে। মোদী আৰু ইউনুছে হাঁহি মুখে হাত মিলাই থকা দেখা গৈছে। উল্লেখ্য যে শেহতীয়াকৈ সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিষয়টোক লৈ বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে। সেই পৰিস্থিতিত মোদী আৰু ইউনুছৰ বৈঠকত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলে। বৃহস্পতিবাৰে থাইলেণ্ডত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমষ্টেক সন্মিলনত ভাষণ প্ৰদান কৰি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মোহাম্মদ ইউনুছক বংগোপসাগৰৰ ভূগোল বুজাই দিলে। তেওঁ ইউনুছৰ এই অঞ্চলৰ একমাত্ৰ সাগৰৰ অভিভাৱক বাংলাদেশ মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল। 2024 চনৰ আগষ্ট মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰা হয়। ইয়াৰ পিছত ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ আহে। সেই সময়ৰ পৰাই শ্বেখ হাছিনা ভাৰতবৰ্ষত আছে। বাংলাদেশ আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমান্বয়ে অৱনতি ঘটিছে। সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে অবাধ হিংসা আৰু বাংলাদেশত ইছলামিক মৌলবাদী শক্তিৰ উত্থানক লৈ নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে। আনহাতে বাংলাদেশেও হাছিনা ভাৰতত থকাক লৈ আপত্তি কৰিছে। ইউনুছৰ চীন ভ্ৰমণৰ পিছত যোৱা সপ্তাহত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। চীন ভ্ৰমণৰ সময়ত ইউনুছে বেইজিঙক বাংলাদেশত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। সেই সময়ত তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল যে ভাৰতৰ উত্তৰ পূবৰ 7খন ৰাজ্য স্থল বাগেৰে আবদ্ধ। সাগৰত উপস্থিত হ'বলৈ তেওঁলোকে বাংলাদেশৰ ওপৰত নিৰ্ভৰশীল।